হাই বেক টু মাই চেনেল পূজা বৰ্মন। আজি আমি গৈ আছোঁ চিপাঝাৰত ভাগিনীটোৰ খবৰ লোৱাৰ কাৰণে। তাই এইবাৰ মেট্ৰিক দিব। তো ভিডিঅ'টো গাইজ আজিৰ নহয়, কমেও এমাহ মানেই হ'ব এতিয়া লাহেকৈ। মই বহুত দিন হ'ল ভিডিঅ'টো দিবই পৰা নাছিলোঁ। এতিয়া আমি ৰিক্সালৈকে ৰখি আছোঁ। এতিয়া বাছত উঠিলোঁ গাইজ, ভালকৈ ভিডিঅ'টো দেখাবও পৰা নাই আপোনালোকক। এয়া নাৰিকলী মন্দিৰ আহি পালোঁ। তাৰপিছত এতিয়া নাৰিকলী মন্দিৰ ইয়াত আৰু আহিছোঁ আমি এতিয়া ভাগিনহঁতৰ ঘৰত। এইটো ভাগিন কেৰম বৰ্ড ওলাইছে আৰু আমাৰ দেৱই খেলি আছে আৰু দেউতাকেও ইয়াতে বহি আছে আৰু মোৰ মা। এতিয়া মোৰ ননদটো অলপমান গাটো বেয়া, সেইকাৰণে ময়ো যা যোগাৰ কৰি দিলোঁ। তাৰপিছত ৰন্ধা বঢ়া হ'ল, চাহ পানী খাই ল'লোঁ, অলপ গপ্প জপ্প মাৰি ল'লোঁ। এতিয়া ভাগিনীক, এইজনী ভাগিনী তাই এইবাৰ মেট্ৰিক দিব। তো তাইক আৰু মামাকক একেলগে ভাত দিছোঁ আৰু আমাৰ এখেত ঠিকছে খাই আছে ভনীয়েকৰ ঘৰত আহি। আৰু এইজনী মোৰ ভাগিনী। তাৰপিছত তাই মোক কেমেৰাৰ ওচৰত দেখাব মানা কৰিছে, তথাপিও দেখাইছোঁ। আৰু এই আমাৰ দেৱু আৰু এইটো মোৰ ভাগিন, দুয়োটাই মাটিত তলত বহি ভাত খাই আছে। খুব দুষ্ট দুয়োটাই। তাৰপিছত এয়া আমি ভাগিনীৰ পঢ়া ৰুমটো দেখাই দিলোঁ। তাই খুব নৰ্মেল ছোৱালীজনী। এয়া বাৰাণ্ডা আমি ওলাই আহি পেলাই এনেকৈ চোতালখনত এয়া দেখাই দিলোঁ আপোনালোকক। ইহঁতৰ ঘৰ পৰিয়াল বহুতে ডাঙৰ, নামঘৰো আছে ওচৰতে, লগতে মানে ঘৰৰ চোতালতে। আৰু এয়া আমাৰ এখেতক চাব আহিলোঁ। এখেত দেখোন ৰুমত নাই, মোৰ মাহে শুই আছে ৰুমত। এয়া আমি যাব ওলালোঁ এতিয়া গাইজ, ঘৰলৈকে যাওঁ আৰু। তাৰপিছত ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ দেৱুৱে একদম আদৰ লগাই আছে আৰু দেউতাকক আদৰ ধৰিছে আৰু পূৰা। ঠাণ্ডা বতৰ অলপমান। তাৰপিছত ইয়াত নামঘৰ সেৱা জনালোঁ। মোৰ মাও এটা সেৱা ল'লে আৰু লগতে মই ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। এতিয়া ৰাস্তালৈকে আহিছোঁ বাছ ৰখিম বুলি। তাৰপিছত আমাৰ দেৱু বাছত নাযায়, তাকে ডিষ্টাৰ্ব কৰি আছে। দুখনমান ফটো উঠি ল'লোঁ। তাৰপিছত এয়া সকলোৱে মিলি বাছখন ৰখি আছোঁ। আবেলি 4টা বাজে এতিয়া।